নমস্কাৰ। আহি আছে PM কিষাণৰ 23 নং কিস্তিৰ ধন। 23 নং কিস্তিৰ ধন পাবলৈ হ'লে আপোনালোকে সকলোৱে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। নহ'লে লাভ নকৰিব পাৰে PM কিষাণৰ 23 নং কিস্তিৰ ধন। ইয়াৰ আগত মই আপোনালোকক আৰু এটা খবৰ শুনাই দিওঁ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ আৰু আপোনালোকে লাভ কৰিব 11,000 টকা, যিসকলে PM কিষাণৰ ধন লাভ কৰি আছে। এই দুটাৰ বিষয়ে মই আপোনালোকক শেষত জনাই দি আছোঁ। কেনেকৈ আবেদন কৰিব নতুন চৰকাৰী ঘৰ, লগতে কেনেকৈ আপোনালোকে 11,000 টকা লাভ কৰিব PM কিষাণৰ ধন। আজি আপোনালোকৰ এই সন্দৰ্ভত শেষত জনাই দি আছোঁ। এতিয়া মই আপোনালোকক কৈ দিওঁ, PM কিষাণৰ 23 নং কিস্তিৰ ধন পাবলৈ হ'লে এটা গুৰুত্বপূৰ্ণ কাম কৰি লওক। নহ'লে আপোনালোকে PM কিষাণৰ 23 নং কিস্তি পোৱাৰ সময়ত বহু ধৰণৰ অসুবিধা হ'ব পাৰে। সেইবাবে আগতীয়াকৈ আপোনালোকে এই কামটো কৰি লওক। যেতিয়া PM কিষাণৰ পৰ্টেলত এনেকৈ আহিব, অহাৰ পিছত আপোনালোকে তলৰ পিনে আহি যাব। ইয়াত এটা গুৰুত্বপূৰ্ণ কাম হৈছে আপোনালোকৰ মোবাইল নম্বৰ হেৰাই গৈছে বা নতুন মোবাইল নম্বৰ আপডেট কৰিব বিচাৰি আছে, যাতে আপোনালোকে PM কিষাণৰ যিকোনো নতুন আপডেটৰ বিষয়ে জানিব পাৰে আপোনালোকৰ মোবাইলৰ জৰিয়তে। এতিয়া আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে পাই যাব আপডেট মোবাইল নম্বৰ। নিউ লিখা আছে, নতুনকৈ আপডেট আহিছে এইটো। আপোনালোকে PM কিষাণৰ পৰ্টেলত গৈ ইয়াতে ক্লিক কৰি দিব আপডেট মোবাইল নম্বৰ। আপডেট মোবাইল নম্বৰত আপোনালোকে যেতিয়া ক্লিক কৰিব, ইয়াৰ আপোনালোকৰ দুটা অপশ্যন আহিব। এটা অপশ্যন আহিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু এটা অপশ্যন আহিব আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ। যিটো আধাৰ কাৰ্ড আপোনালোকে PM কিষাণৰ আবেদন কৰাৰ সময়ত যিটো আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে PM কিষাণ আবেদন কৰিছে। এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা আধাৰ কাৰ্ড নম্বৰৰ সহায়ত আপোনালোকে ইয়াত নিজৰ মোবাইল নম্বৰ আপডেট কৰি ল'ব পাৰিব। যদি আপোনালোকৰ কিবা হেল্প লাগে তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক, মই আপোনালোকক মোবাইল নম্বৰ আপডেট কৰি জনাই দিম। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ, কাৰণ PM কিষাণৰ ধন লাভ কৰিবলৈ বিভিন্ন ধৰণৰ আগতীয়াকৈ আপোনালোকৰ তাত SMS আহিব বা কিবা লিংক কৰিবলৈ হ'লে আপোনালোকে SMS-ৰ জৰিয়তে জানিব পাৰিব। এতিয়া মই আপোনালোকক আৰু এটা খবৰ শুনাই দিওঁ, PM কিষাণৰ 11,000 টকা লাভ কৰিব লাখ লাখ কৃষকে। এই সন্দৰ্ভত এতিয়াও কোনো ধৰণৰ আপডেট অহা নাই। এইটো এটা নতুন খবৰ আহিছে। যেতিয়া আপোনালোকে নতুনকৈ 11,000 টকা ধন পাবলৈ হ'লে কি কৰিব লাগিব, সেই সন্দৰ্ভত আপডেট আহিলে মই আপোনালোকক ভিডিঅ'ৰ সৈতে জনাই দিম। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে 11,000 টকা কেনেকৈ পাব জানিব পাৰিব। এতিয়া মই আপোনালোকক আৰু এটা খবৰ শুনাই দিওঁ, নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। এই সন্দৰ্ভত জানিবলৈ হ'লে মই আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' লৈ আহিম। সেইটো ভিডিঅ'ত আপোনালোকক জনাই দিম কি কৰিলে আপোনালোকে লাভ কৰিব এখন চৰকাৰী ঘৰ।